নাহমাদুহু ওয়া নুসাল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বা'দ। মই আজি আপোনালোকক সূৰা কাউচাৰৰ ওপৰত দুআষাৰ ক'ম। তাৰ্তিব নজুলৰ ফালৰ পৰা 15তম সূৰা আৰু বৰ্তমান কোৰাণৰ বিন্যাস অনুযায়ী 108 নম্বৰ সূৰা। মক্কী বা মদিনা সূৰা, আয়াত সংখ্যা 3। কাউচাৰৰ অৰ্থ হ'ল অগণিত কল্যাণ। ইয়াৰ ৰাছূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লাভ কৰিছে জীৱনজোৰা কল্যাণ। আল্লাহে দিছিল, তেওঁক আল্লাহৰ ফালৰ পৰা পাইছে, দুনিয়াতো আৰু আখিৰাততো। কোৰাণৰ সূৰাসমূহৰ বিভিন্ন প্ৰেক্ষাপটত নাজিল হৈছিল। এই প্ৰেক্ষাপট জনা থাকিলে কোৰাণ বুজি পোৱা সহজ হয়। সেয়েহে জীৱনৰ সৈতে বাৰ্তাবোৰ মিলাই ল'ব পাৰিলে জীৱন যাত্ৰা সহজ হয়। শানে নজুলত চেষ্টা কৰা হৈছে প্ৰেক্ষাপটক ছবিখন দাঙি ধৰাৰ চেষ্টা। আল্লাহৰ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেতিয়ালৈকে নবুৱত পোৱা নাই। বাল্যকালৰ পৰা মক্কাবাসীয়ে আল্লাহৰ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক চিনি পাইছিল। তেওঁ কোনোদিন মিছা কথা কোৱা নাছিল, কাকো বেয়া কথা কোৱা নাছিল। 100%ই আমানত ৰক্ষা কৰিছিল। আত্মীয় লোকসকলৰ সৈতে সুসম্পৰ্ক ৰাখিছিল। সেই জাহিলিয়াতৰ সময়তো তেওঁক সকলোৱে আল আমিন বুলি মাতিছিল। 40 বছৰ বয়সত আল্লাহে তৰফৰ পৰা নবুৱত লাভ কৰিলে। সকলো ধৰণৰ শিৰিক বাদ দি এক আল্লাহৰ ইবাদত কৰিব আহ্বান কৰিলে। বাছ, ইমান দিনৰ পৰা ভাল পোৱা সন্মান যেন কপোৰৰ দৰে নিমিষতে উৰি গ'ল। তাৰপিছত তেওঁ প্ৰিয়তমা স্ত্ৰী খাদিজা ৰাদিয়াল্লাহু আনহা আৰু ছাৰ দৰে থকা চাচায়েক আবু তালেব, এই দুয়োজনৰ মৃত্যুত তেওঁ খুব কিংকৰ্তব্য বিমূৰত পৰিছিল। লগে লগে নবীজীৰ 3জন পুত্ৰ সন্তানৰো ইন্তেকাল হয়। মুশ্ৰিকসকলে তেওঁক ঠাট্টা কৰিব ধৰিলে। এওঁ মৰিলে তেওঁৰ নাম লোৱা কোনো নাথাকিব। বাস্তৱিকতে তেওঁ হৈ পৰিব তেজ কথা। তেতিয়া আল্লাহে নাজিল কৰে সূৰা কাউচাৰ। আপোনালোকে ইবনে কাছিৰ তফছিৰ 7/676 আপোনালোকে চাব পাৰে। মুছলিম হাদিছৰ 400 নম্বৰ হাদিছটো চাব পাৰে। ইয়াৰ উপকাৰিতাৰ কথা এনেদৰে বৰ্ণনা কৰিছে। আনাছ ইবনে মালিক ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছে, এবাৰ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মজলিছত উপস্থিত আছিল। হঠাৎ তেওঁ অচেতন অৱস্থাৰ দৰে হৈ পৰিল। তাৰপিছত মিচিকিয়া হাঁহি মাৰি মূৰটো উঠালে। আমি প্ৰশ্ন কৰিলো, ইয়া ৰাছূলল্লাহ, মিচিকিয়া হাঁহি মৰাৰ কাৰণ কি? তেওঁ ক'লে, এইমাত্ৰ আমাৰ ওপৰত এটা সূৰা নাজিল হৈছে। তেওঁ তিলাৱত কৰি শুনালে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আতাইনাকাল কাউছাৰ ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ, ইন্না শানিয়াকা হুৱাল আবতাৰ। মই নিশ্চয় তোমালোকক কৌশৰ দান কৰিছো, প্ৰচুৰ কল্যাণ দিছো। তুমি তোমাৰ ৰবৰ নামত নামাজ পঢ়া আৰু কোৰবানী কৰা। তোমাক যি ঘৃণ কৰে তেওঁ নেজ কটা। এই সূৰাৰ কেন্দ্ৰীয় বিষয়বস্তু হ'ল একনিষ্ঠভাৱে আল্লাহৰ ইবাদত কৰিলে অফুৰন্ত নিয়ামত আৰু অনুগ্ৰহ লাভ কৰা যায়। ফাছালিয়াছ ৰাব্বুকা ওয়ানহাৰ, ইন্না শানিয়াকা হুৱাল আবতাৰ। যিসকলে তোমাক ঘৃণ কৰে সেইসকল নেজ কটা। মহান বাণী। ৰাছূলক কাফিৰসকলে কিয় ঘৃণ কৰাৰ কথা উল্লেখ কৰা হৈছে? শানে নজুলত আমি কথাটো উল্লেখ কৰিলো।
বৰ্তমান সময়ত মানুহক ভাল কথা ক'বলৈ গ'লে কটু কথা শুনাই দিয়ে। কাৰোবাক সৎ হ'বলৈ ক'লে অন্যায় কৰিব মনা কৰিলে ভাল কথা শুনিব নিবিচাৰে, আৰম্ভ কৰি দিয়ে ব্যক্তিগত আক্ৰমণ। সত্য কথা হ'ল সত্য কথাৰে সৎ পথ দেখুওৱা ৰচুলক ঘৃণ কৰা সকলক আল্লাই নেজ কথা বুলি কৈছে। আমি কেৱল ধৈৰ্য ধৰা দৰকাৰ। আল্লাহ নিশ্চয় মুমিনৰ পক্ষত থাকিব। বুখাৰী 469 আৰু মুছলিম হাদিছৰ 1053 নং হাদিছ আপোনালোকে চাব পাৰে। Only the one who hates you is truly cut off from any goodness. সত্যৰ বিৰোধী যিমান শক্তিশালী নহওক কিয়, সিহঁত প্ৰকৃতপক্ষে খন্তেকীয়া। আল্লাহৰ আদেশৰ প্ৰতি সন্তুষ্টি দেখুওৱাসকলৰ নাম থাকি যায়। অনুগামীসকলে শ্ৰদ্ধাৰে সেইজনৰ নাম লৈয়ে থাকে। সূৰা আলাম নাছৰাহ লাকাত ৰচুলৰ সন্মান বৃদ্ধি যি সংবাদ আল্লাহে দিছে, ইয়াৰ কিছু অংশ অলপ অংশ মুমিনসকলেও লাভ কৰে, কাৰণ তেওঁলোক ৰচুলৰ দিনৰ ওপৰত দৃঢ় থাকে। বিপৰীতে যিসকলে মনচাহী জীৱন যাপন কৰে আৰু ৰচুল ছাল্লাল্লাহু আলাইহি ইছলামৰ দিনক ঘৃণ কৰে, সেইসকলৰ জীৱন এটা সময়ত অৰ্থহীন হৈ পৰে। সেইসকলৰ কাম কাজ ধূলিৰ দৰে সময়ৰ সৈতে উৰি যায়। মৃত্যুৰ লগে লগে অনুগামীসকলে এইসকলক পাহৰি যায়। জীৱনত ভাল কামৰ স্থায়িত্ব নথকা হৈ যায়। এটা সময়ত সেইসকলৰ সম্পৰ্কৰ আলোচনা বিলোচনা বন্ধ হৈ যায়। স্মৃতিৰ পৰা সকলো আঁতৰি যায়। শ্ৰদ্ধাৰে স্মৰণ কৰা লোক নথকা হয়। সেইসকলে আচলতে নেজ কথা। ফখৰুদ্দিন ৰাজি তফছিৰ 32/321 আপোনালোকে চাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।